जय भीम जय बापू जय संविधान अनुष्ठान आमी प्रयात तरुण गगৈদেৱৰ मुख्यमंत्री मुख्यमंत्री प्रति आमी श्रद्धांजलि ज्ञापन करिलो लगते आमार महान पुरुष आमार सुभाष चंद्र बसु महात्मा गांधी और डॉक्टर बाबा साहेब आम्बेडकर प्रतिও आमी श्रद्धांजलि ज्ञापन करी आमी बर्तमान आमार राइजक अवगत करालो जे केनेदरे बीजेपी दल विभिन्न समयत आमार जातिपिता महात्मा गांधीक अपमान करे डॉक्टर बाबा साहेब आम्बेडकरक अपमान करे आमी दुटा ऑडियो रेकर्डिंग जोगेदी এই গোটেইখিনি কথা শুনালো যে কোট এটা ৰাজহুৱা সভাত महात्मा गांधीक চতুৰ বনিয়াকৈ সম্বোধন অমিত শাহ ডাঙৰীয়া কৈছিল আৰু লগে লগে কেনেদৰে তেওঁ সদনৰ ভিতৰত কৈছিল যে আম্বেদকাৰ প্ৰায়ত আম্বেদকাৰ ডক্টৰ বাবা সাহেব আম্বেদকাৰ নাম লোৱাটো এটা মাত্ৰ এটা ফেশ্বন এটা হৈ গৈছে আৰু এই ধৰণৰ কথাবোৰ আমাৰ মানুহক চুই গৈছে আজি অসমৰ ভিতৰতো এই ধৰণৰ মনোভাৱৰ বাৰম্বাৰ আমি উদাহৰণ পায়ে থাকো আজি বৰ্তমান বিজেপি চৰকাৰ জাতি মাটি ভেটিৰ কথা কয় কিন্তু দুখীয়া ৰাইজক বিভিন্ন জনজাতি বিভিন্ন জনগোষ্ঠীৰ মানুহক মাটি পট্টা দিয়াতকৈ আজি বিজেপি দলৰ নেতাসকল পৰিয়ালৰ নামত ভাই ককাইকৰ নামত অসমৰ চুকে কোণে বিঘায়ে বিঘায়ে মাটিৰ তেওঁলোকে মালিক হৈ গৈছে কিন্তু আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি আজি ভূমি অধিকাৰৰ পৰা বঞ্চিত লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা এজন যুৱকে বিজেপি দলৰ নেতাই কেনেদৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ বিৰুদ্ধে কথাখিনি ক'লে সেইটো আমিও দুখ পাইছোঁ যদিও মই এটা বেলেগ দলৰ সদস্য কিন্তু মই সেইখিনি কথা যেতিয়া ৰাজহুৱা হৈ গ'ল মই দুখ পালোঁ আৰু মই ভাবিছিলোঁ যে বিজেপি চৰকাৰে কঠোৰ কিবা এটা পদক্ষেপ ল'ব কিন্তু আজিলৈকে লোৱা নাই সেইটোৱে তেওঁলোকৰ মিচিং জনগোষ্ঠী মিচিং জনজাতিৰ প্ৰতি তেওঁলোকৰ মনোভাৱটো প্ৰকাশ কৰে আৰু বহুত এনেকুৱা উদাহৰণ আছে যে সংবিধানত যিখিনি আমাৰ অধিকাৰবোৰ আছে তেওঁলোকে নস্যাৎ কৰিবলৈ বিচাৰে আজি সাংবাদিকজনে প্ৰশ্ন সুধিলেই আজি তেওঁলোকক জেললৈ পঠাই দিয়ে আজি আমাৰ সাধাৰণ মানুহে যদি হেলমেট নিপিনে তাৰ ওপৰত ৫,০০০ টকা ফাইন কিন্তু যদি বিজেপি দলৰ বিধায়কসকলৰ পুত্ৰ যদি বিজেপি মন্ত্ৰীৰ গাড়ী কনভয় যদি স্পীডত গৈ কোনোবা এজন মানুহক খুন্দা মাৰি যদি সেইজন মানুহ নিহত হয় কিন্তু তেওঁলোকৰ ওপৰত কোনো ফাইন নাই তেওঁলোকৰ ওপৰত কোনো পেনাল্টি নাই তেওঁলোকৰ ওপৰত কোনো তদন্ত নাই আজি চুটিয়াত সকলোৱে জানে যি পথ দুৰ্ঘটনা হ'ল তাত অসম আৰক্ষীয়ে তদন্ত কৰিব লাগিছিল স্থানীয় অভিযোগ স্থানীয় মানুহৰ পৰা তেওঁলোকৰ কি অভিযোগ জানিব লাগিছিল বাস্তৱ গাড়ী চালক কোন গাড়ীৰ মালিক কোন সেই সময়ত গাড়ী কোনে চলাইছিলে সেইখিনি কথা বিচৰাতকৈ তেওঁলোকে স্থানীয় সাংবাদিকজনক জেললৈ পঠাই দিছে তো এই ধৰণৰ যে পৰিস্থিতি পৰিৱেশ আজি ইয়াৰ পৰা মানুহবোৰ আজি বিজেপি দলৰ পৰা আঁতৰি গৈছে আৰু সেইখিনি বুজি পাই এতিয়া বিজেপি দল পঞ্চায়ত নিৰ্বাচন পাতিবলৈ ভয় কৰিছে গম পাইছে যে পঞ্চায়ত নিৰ্বাচনত মানুহবোৰে সুধিব যে গাঁৱৰ ৰাস্তা হোৱা নাই আৰু পিডব্লিউডি বিভাগত থকা মুখ্যমন্ত্ৰীজনে গুৱাহাটীৰ ভিতৰত দামী দামী আদি অপ্ৰয়োজনীয় ফ্লাইঅভাৰবোৰ বনাই আছে কিন্তু গাঁৱৰ বাগানৰ সন্মুখত ৰাস্তাবোৰ হোৱা নাই পঞ্চায়ত ভিতৰত সোমালেই মানুহবোৰে ক'ব যে আমি পুখুৰী পানী আমি খাই আছোঁ আৰু মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ থকা এই মন্ত্ৰী আজি তেওঁলোকৰ নিজৰ এই বিভাগখন আজি তেওঁলোকে ভালদৰে চলাব পৰা নাই মানুহে ক'ব যে আমি দৰমাই পোৱা নাই আজি মুখ্যমন্ত্ৰী আজি চৰকাৰী পইচাত আজি বিদেশত ভ্ৰমণ কৰি আছে আৰু স্থানীয় শিক্ষকসকলে দৰমহা পোৱা নাই স্থানীয় আমাৰ এই সৰু সৰু ঠিকাদাৰে আজি দৰমহা পোৱা নাই আজি মিউনিচিপালিটি অফিচত কাম কৰা সেই মানুহগৰাকীও আজি দৰমহা পোৱা নাই আৰু এটা পিছত এটা তেওঁলোকে ৰাজহুৱা পইচা মাত্ৰ নিজৰ ব্যক্তিগত মনোৰঞ্জনৰ বাবে তেওঁলোকে খৰচ কৰি গৈ আছে সেই ধৰণৰ অভিযোগ যে আজি বিজেপি প্ৰাৰ্থীসকলৰ ওপৰত পৰিব তাৰ বাবে বহুত বিজেপি কৰ্মীখিনি আজি গাঁৱৰ ভিতৰত বিজেপি দলৰ প্ৰাৰ্থী হ'বলৈ বিচৰা নাই আৰু প্ৰাৰ্থীহীন বিজেপি এতিয়া পঞ্চায়ত নিৰ্বাচন কেনেকৈ আমি পলম কৰিব পাৰোঁ তাৰ বাবে এটা পিছত এটা কৌশলেৰে চেষ্টা চলাই আছে